বান্ধৱীসকল চাওকচোন পাখিয়ে কি কৰিছে তাই পইচাবিলাক হিচাপ কৰাত লাগি গৈছে পুৰা আৰু মই এয়া হ'ল ক্লিনজাৰ মুখখন চাফা কৰিছোঁ অকণমান বহুত লেতেৰা হৈ আছে আপোনালোকে লগাই চাবচোন এনেদৰে বহুত চাফা লাগে মুখখন আৰু এতিয়া মই মুখখন ধুই আহি ভালদৰে মচি ল'লোঁ ভিডিঅ'টো চাই থাকোঁতে লাইক এটা কৰি থৈ যাব কনজুচ একেবাৰে নকৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যে একেবাৰে নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব হেল্ল' গাইজ মই মাধুৰীমাই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ আশা কৰোঁ আপোনালোক ভালে আছে আৰু সকলো কুশলে থাকক আৰু সুস্থ থাকক সেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু মই আজি আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিলোঁ কাপোৰ এযোৰ লোৱা হৈছিলে কাপোৰযোৰ আপোনালোকক দেখাওঁ মই কিন্তু দেখাম বুলি নহয় কাপোৰযোৰ মই লৈছোঁ কাৰণে দেখাম বুলি নহয় ইয়াৰ ব্লাউজটো এটা প্ৰব্লেম হ'ল সেইটো প্ৰব্লেম আপোনালোকে কোনোবাই যদি মানে ক'ব খোজে কি কৰিম মানে সেই কমেণ্টত জনাবচোন আপোনালোকে আৰু লগতে কাপোৰযোৰো দেখাই দিওঁ আচলতে এই ব্লাউজটো দেখিছেনে মই এই ব্লাউজটো চিলাইছিলোঁ ইয়াৰ যিটো ফুলটো এইটো পিন্ধিলে ইয়াত হ'ব লাগে এই বস্তুটোত এনেকৈ এইটো বস্তুত এনেকৈ ওলাই যাব লাগে কিন্তু এই ফুলটো মোৰ তল চাইডে পৰিলে এইটো দেখি ধৰিব পাৰিছেনে এইটো পিন্ধিলে মানে এই তলত এইফালে গুচি যায় এইটো পিন্ধিলে চাব দেই এইটো মই অকণমান এনেই দেখাই দিছোঁ আপোনালোকক এয়া চাওক এইটো বস্তু মানে ফুলটো এইডোখৰত থাকিব লাগিছিলে তল চাইডে গুচি গ'ল এতিয়া মই কি কৰিম মানে চিলাই দিয়া হ'ল আৰু এইটো মানে কি কৰিম এইটোতো বস্তু এডোখৰলৈ আনিব পৰা নাযায় কিন্তু কিবা এটা ডিজাইন কৰিব পৰা যাব নেকি আপোনালোকে কোনোবাই ক'বচোন কমেণ্টত জনাব আপোনালোকে চাওক মানে সেইটো কাৰণে মোৰ দুখ লাগি আছে মনটো চাওক কি কৰিম কাপোৰযোৰ মানে মোৰ বৰ ধুনীয়া লাগিছে আৰু বহুত মৰমৰ হয় কাপোৰযোৰ মোৰ সেইটো কাৰণে মোৰ মনটো বেয়া লাগি আছে আৰু কাপোৰযোৰ আপোনালোকক দেখাই দিওঁ নামঘৰ বা কিবা ঘৰত নাম গোৱা পাতিলে পিন্ধিবলৈ বহুত ভাল হ'ব এইযোৰ চাওক এইযোৰ আপোনালোকক ভালকৈ দেখাই দিছোঁ মই এইযোৰ কেনেকুৱা লাগিছে এইযোৰ হয় ফুল আছে এনেকুৱা আৰু মাজতো এনেকুৱা ফুল আছে ছোৱালী মানুহ আছে মানুহৰ ফুল কি আছে বেটা কৈ দিয়াচোন পাখিয়ে কৈছে মানুহ আছে বোলে কি আছে ড্ৰাম বজাই আছে আৰু মেখেলাখন দেখাই দিওঁ আপোনালোকক মেখেলাখনো বহুত বহল চাওক এয়া বহুত বহল গোটেইখনতে ফুল আছে এয়া এইযোৰ মানে পিন্ধিবলৈ বহুত কোমল এইযোৰ বহুত কোমল হয় বহুত ভাল হয় কিন্তু ব্লাউজটো সেইটো গতি হ'ল এইটো গতি হ'ল আৰু ব্লাউজৰ ডিজাইনটো এইটো পিছ চাইডটো এইটো দিছোঁ পিছ চাইডটো এনেকুৱা আৰু আগ চাইডটো এনেই চিম্পুল আৰু হাতটো এনেকৈ দীঘল দিছোঁ থ্ৰী কোৱাৰ্টাৰ পাখিয়ে কি কৰি আছে চাওকচোন তাই ভিডিঅ' বনাইছে তাই নিজৰ চেনেলত দিবৰ কাৰণে পাখিয়ে সেয়া ভিডিঅ' বনাই আছে এয়া মনে মনে সেয়া আপোনালোকক দেখালোঁ আৰু পাখিয়ে এয়া ভিডিঅ' কৰি আছে আৰু এতিয়া মই ছাগলী মাংস বনাবলৈ লৈছোঁ আৰু আপোনালোককো লৈ যাম মই কেনেদৰে বনাওঁ ছাগলী মাংস বনোৱা চাগে আপোনালোকক দেখুৱাই নাই আৰু মই কেনেদৰে একেবাৰে চিম্পুলকৈ বনাওঁ তাকে দেখাম বুলি ভাবিলোঁ এতিয়া ব'লক বনাওঁ আৰু শেষত জনাব কেনেকুৱা হ'ল খাবলৈ চাগে টেষ্টিয়ে হ'ব নহয়নে ব'লক এতিয়া চাওঁগে ভিডিঅ'টো আৰু পাখিয়ে খাবলৈ বহুত ভাল পায় ছাগলী মাংস ন বেটা বনাওঁগে চলো পাখিৰ দাঁতটো যে সৰিছিলে এইফালৰ এতিয়া মাজৰ এইটো ওপৰ পাৰি দাঁতৰ লৰিছে এইটো দেখা দিম এইটো এইটো বুঢ়ী হ'ল আৰু পাখি বুঢ়ী ওলাইছে
এতিয়া বলক যাওঁ পাকঘৰলৈ, বেছি দেৰি নকৰোঁ। ছাগলী মাংস মই আধা কেজি মানে লৈছোঁ আৰু এতিয়া মই ইয়াৰ লগত আলু আৰু অমিতা দিছোঁ। আপোনালোকে অমিতা দিয়েনে বাৰু? অমিতা দিলে বহুত টেষ্টি হয়। আৰু এয়া হ'ল পিঁয়াজৰ পেষ্ট আৰু এয়া ইলাচি, ডালচেনি, লং এইবোৰ মই থেতেলিয়াই লৈছোঁ অকণমান। আৰু এইখিনি হ'ল মছলা, মানে জিৰা গুড়ি অকণমান মই ৰংগুৰি দি দিছোঁ আৰু এইখিনি হ'ল হালধি। একেলগে মই এতিয়া পানী দি পিনি মিহলাই ল'ম। আপোনালোকে বেলেগ মছলাও দিব পাৰে, মই কিন্তু বেলেগ মছলা নাই দিয়া। জিৰা গুড়ি দিছোঁ সিমানেই আৰু এয়া হ'ল তেজপাত। এতিয়া মই তেলখিনিতে দি দিম তেজপাতখিনি। আৰু মই কুকাৰত বনাইছোঁ, ইয়াত মই চেনি দি দিছোঁ কালাৰটো ধুনীয়া হ'বৰ বাবে। আৰু এতিয়া মই ইয়াত দি দিম ইলাচি, ডালচেনি আৰু লং, এইখিনি মই তেলতে দি দিছোঁ। আৰু এতিয়া মই এই পেষ্টখিনি দি দিছোঁ। ইয়াতে আদা নহৰু মই দি দিছোঁ, ক'বলৈ পাহৰিয়ে গৈছিলোঁ। একেলগে মই পেষ্ট বনাই লৈছোঁ, আদা নহৰু আৰু পিঁয়াজ, এইখিনি গোটেইখিনি পেষ্ট বনাই এতিয়া মই তেলত ভালদৰে ভাজি ল'লোঁ ৰঙচুৱা হোৱালৈকে। এইখিনি চাওক তেল ওলাইছে অকণমান বেছিকৈ ভাজিব লাগে। আৰু এইখিনি হৈ যোৱাৰ পিছত মই মছলাখিনি যে পানীত গুলি লৈছিলোঁ এইখিনি মই এতিয়া দি দিম। এনেদৰে বনালে খাবলৈ বহুত সোৱাদ হয়, আপোনালোকে বনাই খাবচোন। মই একো বেলেগ মছলা ব্যৱহাৰ কৰা নাই, অকণমান কালাৰটোৰ কাৰণে কাশ্মীৰী মিক্স ব্যৱহাৰ কৰিছোঁ অকণমান, আৰু বেলেগ মছলা একোৱেই মই ব্যৱহাৰ কৰা নাই। এইখিনি মই ভালদৰে এতিয়া সিজিব দিলোঁ, গোন্ধটো মানে হালধিৰ গোন্ধটো যোৱালৈকে। আৰু এতিয়া মই মাংসখিনি দি দিছোঁ ইয়াতে। কুকাৰত বনাই নে আপোনালোকে? মই কিন্তু কুকাৰতে বনাওঁ। আৰু এইখিনি মই ভালদৰে সিজিব দিম অকণমান দেৰি, আৰু মছলাখিনি সোমাবলৈ দিম মাংসত। এনেদৰে ঢাকি ৰাখি মই অলপমান দেৰি এনেদৰে লৰাই আছোঁ মাজে মাজে। এইখিনি অকণমান তেল ওলাইছে, আৰু ওলোৱাৰ পিছতে মই অমিতা আৰু আলু দি দিছোঁ। এইখিনি দি দিছোঁ অকণমান, মাংসখিনি সিজাৰ পিছতহে দিছোঁ মই। দিয়াৰ পিছতে মই আকৌ ভালদৰে লৰাৰ পিছত আকৌ মই এনেকৈ ঢাকন মাৰি সিজিব দিছোঁ। সিজি যোৱাৰ পিছত এনেকৈ তেল ওলাই আহিছে, এয়া চাওক তেল ওলাই আহিছে। তেল ওলাই অহাৰ অলপমান দেৰি পিছতে মই এইখিনি অকণমান চচ দি দিছোঁ, টমেট' চচ অকণমান দি দিছোঁ। আপোনালোকে বিলাহী আছে যদি বিলাহী পেষ্ট বনাই দিব পাৰে। তাৰপিছতে মই সিজাৰ পিছতে পানী দি দিছোঁ। যিমানখিনি আপোনালোকৰ দৰকাৰ হয় জোল, সিমানখিনি আপোনালোকে দি ল'ব। আৰু এতিয়া মই 10টামান চিটি মৰাই দিছোঁ, আৰু এয়া হৈ গ'ল মোৰ ৰেডি ছাগলী মাংস। কালাৰটো কিমান ধুনীয়া হৈছে এয়া চাওক, আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক।